গগৈ এই কথাটো স্পষ্ট হ'ল নেকি এতিয়া মিত্ৰতাৰ গোটেই বিষয়টো আপুনি বাদ দিলে নেকি কাৰণ আমি যেটো পৰিসংখ্যাবিলাক যদি চাওঁ যে হয় কংগ্ৰেছে বিধানসভাৰ মানে বিৰোধীয়ে 21 বিধানসভা যদি চাওঁ বা 24 লোকসভাৰ যদি চাওঁ খুব কম ডিফাৰেন্সত বিজেপি শাসনলৈ আহিছে এই গোটেইখিনি যদি ঐক্যবদ্ধ যেটো আপোনালোকে সকলোৱে মাত মাতি আহিছে ঐক্যবদ্ধ যদি ৰাইজেও বিচাৰে মানুহে বিচাৰে ঐক্যবদ্ধ হৈ যদি কথাটো আগবাঢ়িলে হয়তো বিৰোধীয়ে 26ত শাসনত আহিব পাৰে যেটো আপোনাৰ আহিব পাৰে নহয় দাদা আহিব পাৰিমে কিন্তু যেটো আপুনি যেটো ইতিমধ্যে কৈছে যেটো প্ৰক্ৰিয়াৰে আপুনি স্বাভাৱিক আপুনি ৰাইজৰ দলৰ সভাপতি আপোনাৰ দায়িত্ব আছে দলটোৰ কাৰণে কিন্তু গোটেই মিত্ৰতাৰ গোটেই বিষয়টো এই বিষয়টোক মানে গুৰুত্ব কমি যাব নেকি নে কমি গৈছে নেকি না মানে মই দাদা এটা কথা কৰো এটা কথা আপোনাক মই উল্টা এটা প্ৰশ্ন কৰো যেতিয়া তৰুণ গগৈৰ ল'ৰা গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া সদায় কৈ থাকে যে এতিয়া আমি মিত্ৰতাৰ কথা চিন্তা কৰা নাই এতিয়া আমাৰ দল শক্তিশালী কৰাৰ কথা কৈছো তেতিয়া অসমত এনেকুৱা এজনো সাংবাদিক ওলোৱা নাই যে ক'ব পাৰে যে তুমি নিজৰ দলো সংগঠন শক্তিশালী কৰা লগতে কিন্তু এলায়েন্সটো তুমি সঠিকভাৱে একেলগতে প্যাৰেলালি আগবঢ়াই লৈ যোৱা কিন্তু যেতিয়া আমি 10খন আসন লাভৰ কাৰণে চেষ্টা কৰিছো বুলি কওঁ বা 20খন আসন লাভৰ কাৰণে চেষ্টা কৰিছো বুলি কওঁ লগে লগে সব মানুহ জপিয়াই পৰে যে তুমি 10খন আসন 20খন আসন ল'ব কৈছা তাৰ মানে তোমালোকে কংগ্ৰেছৰ লগত নাথাকা মই আপোনালোকক সেইকাৰণে মই স্পষ্টকৈ এটা কথা কওঁ সমগ্ৰ অসমবাসী ৰাইজক মই স্পষ্টকৈ এটা কথা কওঁ মই মোৰ দলৰ ভিতৰত আৰু অসমৰ ৰাইজৰ ওচৰতো অপ্ৰিয় ভাজন হৈ আহিছো এটা কাৰণতে বহুতে মোক সমালোচনা কৰিছে এটা কাৰণতে মই বাৰম্বাৰ এলায়েন্স বিচাৰি আছিলোঁ মই পঞ্চায়ত ইলেকশ্যনত এলায়েন্স বিচাৰিছিলোঁ মই লোকসভাৰ ইলেকশ্যনত এলায়েন্স বিচাৰিছিলোঁ মই এই যেটো আমাৰ কি ইলেকশ্যন বাই ইলেকশ্যনত মই এলায়েন্স বিচাৰিছিলোঁ আপোনালোকে সকলোৱে দেখিছিলে যে পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছে নকৰিলে বাই ইলেকশ্যনত কংগ্ৰেছে নকৰিলে এতিয়া মই কৈ আছিলোঁ যে এতিয়া এলায়েন্সটো আমি সোনকালে কৰি লোৱা দৰকাৰ যদি মই 10খন আসন পাওঁ ৰাইজৰ দলে 10খন আসনত প্ৰিপাৰেশ্যন চলাম তেতিয়াহ'লে জিকিমে সেইকেইখনত কিন্তু আজি যদি এলায়েন্স নহয় তেতিয়াহ'লে মই 126খন আসনতে প্ৰিপাৰেশ্যন কৰি থাকিব লাগিব কাৰণ ক'ত মই চিট পাওঁ ক'ত মই নাপাওঁ কোনো গেৰাণ্টি নাই আৰু যদিহে আপুনি নিজেই কওক আপুনি নিজে বুজি পোৱা মানুহ যে যদি সেপ্টেম্বৰ মাহত কংগ্ৰেছে আমাৰ লগত আলোচনা আৰম্ভ কৰে যদি মাৰ্চ মাহত আমাৰ লগত এলায়েন্সৰ সিদ্ধান্ত লয় তেতিয়াহ'লে বিজেপি দলক খৰুৱাব আমি পাৰিম নে এইটো স্পষ্ট যে সন্মুখত খুব বেছি 7 মাহ আছে এটা সমষ্টিত কাম কৰিবৰ কাৰণে 2 বছৰ লাগে গতিকে 7 মাহ সন্মুখত থকাৰ পিছত এতিয়াই যদি এলায়েন্সৰ কথাটো স্পষ্ট হৈ নাযায় মানুহৰ মাজত হয় আপুনি হাত হওক বা বেলেগ বেলেগ যিবিলাক চিম্বল আছে সেই চিম্বলবিলাক গ্ৰহণ কৰিবৰ কাৰণে মানুহৰ সময় লাগিব আৰু এই কথাটো যদি কংগ্ৰেছে বুজি নাপায় তেতিয়াহ'লে স্বাভাৱিকভাৱে কোনো দল ৰৈ থাকিব নোৱাৰে কাৰণ আপুনি কংগ্ৰেছে মিত্ৰতা কৰিবৰ কাৰণে আপুনি বহি থাকিব নোৱাৰে ৰাইজে যদি বা কোনোবাই যদি ভাবিছে যে অখিল গগৈয়ে নিজৰ শক্তিটো 20টা সমষ্টি ল'ম বুলি ভাবিছে এইটো ভুল কৰিছে তেতিয়াহ'লে তাৰ আগতে কিন্তু কংগ্ৰেছক দুখিব লাগিব কাৰণ তেওঁলোকে কংগ্ৰেছে স্পষ্ট কৰিব লাগিব যে জাতীয় পৰিষদ ৰাইজৰ দল বা আমাৰ বামপন্থী সংগঠন সকলোকে ইমান সমষ্টি আমি দিছোঁ আৰু ৰাইজ চৰকাৰ মানে দলটোৱে কংগ্ৰেছে যদি ভাবিছে যে গৌৰৱ গগৈ অহাৰ পিছতহে দলটো থিয় হ'ব নেকি তাৰ আগতে দলটো নাছিল নেকি তাৰমানে গৌৰৱ গগৈ আগৰ নেতাসকলক নৎসাত কৰিব বিচাৰিছে নেকি তাৰমানে কংগ্ৰেছৰ ভিতৰত এতিয়াও এই উপদলীয় কণ্ডলটো এতিয়াও আছে নেকি একজেক্টলি মই আপোনাক এটা কথা ক'ব খোজো চাওক মই একদম স্পষ্টকৈ ক'ব খোজো যে কি অসুবিধা আছে যে গৌৰৱ গগৈ এটা কথা মাত্ৰ কৈ দিব লাগে যে এলায়েন্স হ'ব আৰু আমি সকলোকে বিৰোধী দলবিলাকক লগত লৈ এলায়েন্স কৰিম এটা বাক্য ক'ব লাগে মাত্ৰ 2 নম্বৰ তেওঁ ক'ব লাগে যে আমাক লুৰিন আৰু মোক মাতি নিও যদি কয় জাষ্ট তেওঁ ঘৰলৈ চাহ খাবলৈ মাতি এই অখিল দা আপুনি এইকেইটা সমষ্টিত লাগক আজিলৈকে মতাই নাই নেকি চাহ খাবলৈ মানে এদিনে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ ঘৰত লগ পালোঁ আৰু ঘটনাক্ৰমে তো সেইদিনাই লগ পালোঁ তাৰপিছত মোক লগ পোৱাৰ পিছদিনা লুৰিণজ্যোতি গগৈকো মাতি নি তেতিয়া লগ দিলে আৰু যেতিয়া মোক লগ পালে তেখেতকো মাতি দিলে তেতিয়া তাৰ বাহিৰে মানে আলোচনাটো কৰিব খোজা নাই এতিয়া আমি এই কথাটো ক'লে উল্টাই কয় যে এওঁ কিয় কংগ্ৰেছক সমালোচনা কৰি আছে মোক উল্টাই কয় এওঁ তাৰমানে বিজেপিৰ লগত আছে নেকি তেতিয়া আপুনি এইটো ক'ব পাৰে গৌৰৱ গগৈ যিটো কৈছে দলটো ঠিক কৰি লওঁ তাৰপিছত এলায়েন্সৰ কথা পাতিম আপুনিও ক'ব পাৰে দলটো মই ঠিক কৰি লওঁ 20টা সমষ্টি ঠিক কৰি লওঁ তাৰপিছত এলায়েন্সৰ কথা পাতিম মই একজেক্টলি এইকাৰণে ক'লোঁ তাৰমানে আমাক মানুহে ভাবি আছে যে আমি দুৰ্বল
আমাক মানুহে ভাবি আছে যে ই কিয় অকল এলায়েন্সৰ কথা কৈ থাকে, সিহঁতৰ নিজৰ শক্তি নাই নেকি, তাৰমানে সিহঁতি লোকৰ পিঠিত উঠিবলৈ চেষ্টা কৰি আছে। আমি বিচাৰি আছোঁ যে অসমৰ জাতীয় প্ৰশ্নত অসমৰ জাতিক ৰক্ষা কৰিবৰ কাৰণে, জনগণক ৰক্ষা কৰিবৰ কাৰণে, দেশক ৰক্ষা কৰিবৰ কাৰণে, সাম্প্ৰদায়িক ফেচিবাদৰ পৰা দেশবাসীক ৰক্ষা কৰিবৰ কাৰণে, মূল্যবৃদ্ধিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে, ব্যৱসায়িকসকলক ৰক্ষা কৰিবৰ কাৰণে, অসমক বাকৰুদ্ধ কৰি দিয়া পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি বিজেপিক হৰুৱাবৰ কাৰণে এলায়েন্সটো বিচাৰিছোঁ। আৰু এলায়েন্সটো যদি আমি শেষত একদম মাৰ্চ মাহত আমি গৌৰৱ, মই, লুৰিণ, CPM, CPI চবে যদি একেলগতে হাত দাঙি দিওঁ, এলায়েন্স হ'ব। কিন্তু হ'লেও সেই এলায়েন্সটো গ্ৰাছৰুটলৈকে কেতিয়াও নাযায়। কিন্তু আপোনাৰ ওচৰত দায়িত্ব বেছি, দায়িত্ব এইকাৰণে বেছি কাৰণ কোনো ধৰণৰ আপোনাৰ যিটো কৌশলী ৰাজনীতি, কোনো ধৰণৰ ক্ষেত্ৰত যাতে বিজেপিয়ে, যিটো আপোনালোকে বিজেপিক বিৰোধী বুলি ভাবে, তেওঁলোকে যাতে একো সুযোগো ল'ব নোৱাৰে, সেইটো নিশ্চয় আপুনি লক্ষ্য ৰাখিব লাগিব। নহ'লে আপোনাৰ ওপৰত নিশ্চয় চেকা এটা আহিব যে আপুনি বিজেপিক জিকাবৰ কাৰণে, সহায় কৰিবৰ কাৰণে এই ধৰণৰ এটা কংগ্ৰেছ বিৰোধী বা এলায়েন্সৰ চনত আমি যি ধৰণে গল খালোঁ, আমাৰ লগত কংগ্ৰেছে আলোচনা কৰিলে, চব লিডাৰ মোৰ ওচৰলৈ GMC লৈ গ'ল। মই তেতিয়া জেলত আছিলোঁ, জানেই আপোনালোকে, GMCত আছিলোঁ তেতিয়া। তাৰপিছত আমাৰ লগত ৰাজস্থান ভৱনত দিল্লীত আলোচনা হ'ল। আলোচনা হৈ আমাৰ লগত হৈ গ'ল যে ফাইনেল ৰাইজৰ দল আৰু কংগ্ৰেছে এলায়েন্স কৰিব। আৰু তাৰ পাছত নিজে নিজে তেওঁলোকে এলায়েন্সটো ভাঙি আমাৰ লগত যোগাযোগটো বন্ধ কৰি দিলে। আমি হাজাৰবাৰ ফোন কৰাৰ পাছতো তেওঁলোকৰ কেন্দ্ৰীয় কমিটিখনে AICCয়ে ফোন নধৰা হ'ল। তাৰপিছত বাহিৰত উলিয়াই দিলে যে ৰাইজৰ দল বিজেপিৰ এজেণ্ট, গতিকে তেওঁলোক একলগ নহয়, উলিয়াই দিলে। একেটা কাম কৰিলে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈৰ লগতো একদম চিটৰ এনেকৈ আঁচ মৰা পৰ্যন্ত হৈ গৈছিলে। কিন্তু তাৰ পাছতো তেওঁলোকে এলায়েন্সটো নকৰিলে আৰু কৈ দিলে যে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ বিজেপিৰ এজেণ্ট। এইবাৰো আমি দেখিবলৈ পাইছোঁ যে এইবাৰ আমি ইমান মুকলিভাৱেৰে আহকচোন এলায়েন্স কৰোঁ, আহকচোন আমি কথাকেইটা পাতি লওঁ, আহকচোন আমি ঠিক কৰি লওঁ বিজেপিৰ বিৰুদ্ধে আমাৰ কৰ্মসূচীখন। এই কথা ইমান বাৰম্বাৰ কৈ আছোঁ, কৈ থকাৰ পাছতো তেওঁলোকে একদম গুৰুত্ব দিয়া নাই। বৰং একদম এনেকুৱা ধৰণে আমাক কথা কৈছে যেন তেওঁলোকৰ কাৰণে আমি উন্মুখ হৈ ৰৈ আছোঁ, তেওঁলোক নহ'লে আমি মৰি যাম, যেন আমাৰ কিবা দুৰ্বলতাৰ কাৰণে এইবিলাক কথা কৈ আছোঁ, তেওঁলোকে তেনেকুৱাকৈ দেখুৱাই আছে। সেইকাৰণে মই ভাবোঁ আজিকালি মোক কোনোবাই যদি কয়, পৰহি দিনা আমাৰ আচলতে কৰ্ণধাৰ হ'ল, কৰ্ণধাৰত মোক ষ্ট্ৰিক্ট নিৰ্দেশ দিছে যে তই এলায়েন্সৰ পক্ষত এটাও বাক্য নকবি এতিয়া। মোক ষ্ট্ৰিক্ট নিৰ্দেশ দিছে সভাপতি হিচাপে দলে যে এটাও শব্দ তই এলায়েন্সৰ পক্ষত কৈ নাথাকিবি, কাৰণ তই ইমান দিন এলায়েন্সৰ পক্ষত কোৱাটো তোৰ দুৰ্বলতা বুলি ভাবিছোঁ। আমি জাতিৰ স্বাৰ্থত কথাটো কৈছোঁ, কিন্তু বহুতে যিবিলাকে কংগ্ৰেছৰ ছাপোৰ্টত আছে তেওঁলোকে ভাবিছে যে ইয়াৰ কিবা দুৰ্বলতা আছে। গৌৰৱ গগৈ এটাও মাত নামাতে বা কংগ্ৰেছ দলৰ পিনৰ পৰা এটা শব্দও নকয়, কিন্তু কোনেও এটা প্ৰশ্ন সুধিবলৈ সাহস কৰা নাই, কোনেও। গতিকে আজি যদি কংগ্ৰেছৰ দুখৰ কাৰণে যদি এলায়েন্স নহয়, আমাক দুখ দি কি লাভ হ'ব? আমিতো এলায়েন্স বিচাৰিছোঁ, আমিতো বিজেপিক খেদিব খোজোঁ। কিন্তু গৌৰৱ গগৈ যদি ভাবি যায় যে নহয় 26ত আমি বিজেপিক হৰুৱাব নোৱাৰোঁ, বিজেপিৰ সেইকাৰণে আমি এলায়েন্স নকৰোঁ, নিজৰ সংগঠন ঠিক কৰি লওঁ, 31ত আমি ভালকৈ খেলিম, আমি কি কৰিব পাৰোঁ? আমাৰতো কৰিবলগীয়া একো নাই। সেইকাৰণে মই অতি স্পষ্টকৈ আপোনালোকৰ অসমবাসী ৰাইজক সকলোকে হাতযোৰ কৰি কৈছোঁ, আপোনালোকক মই খোলা খুলিকৈ কোৱা মানুহ কাৰণে বহুত মানুহে মই বেছি কথা কওঁ বুলি বা ই হুলস্থুল কৰি দিয়ে বুলি কয়। মই এটা কথা স্পষ্টকৈ কৈছোঁ যে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML, APICLC প্ৰত্যেকটো ৰাজনৈতিক দলে বিৰোধী ঐক্যমঞ্চটো কৰিবৰ কাৰণে সাজু হৈ উন্মুখ হৈ ৰৈ আছে। কিন্তু কংগ্ৰেছে তেওঁলোকৰ একদম দৃঢ়তাপূৰ্ণভাৱে এই এলায়েন্সটো সম্পৰ্কে কথা পাতিবলৈ আগবাঢ়ি নোহোৱাৰ কাৰণে আজিৰ দিনটোত এলায়েন্সটো হোৱা নাই। যদি কংগ্ৰেছে গোটেই অসমত ৰাজনীতি কৰিবৰ কাৰণে 126টা সমষ্টিত তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব পাৰে, তেতিয়াহ'লে আমি 20টা বা 25টা বা 30টা সমষ্টিত প্ৰিপেৰেশ্যন কৰাত কিয় মানুহে আপত্তি কৰে?